বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নিকৃষ্ট ৰাজনীতি ধুৰন্ধৰ দিলীপ নাথক নিৰ্ভীক আৰটিআই কৰ্মী আখ্যা দি ফেচবুক পোষ্ট দেৱব্ৰত শইকীয়াৰ সাংবাদিক নিগ্ৰহৰ এই কথা গাপ দিয়াৰ চেষ্টা কৰিছে জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে হিলবালি মাফিয়া দিলীপ নাথৰ পক্ষত অৱস্থান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমি আকৌবাৰ উল্লেখ কৰিছো এই খবৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এটা ফেচবুক পোষ্ট য'ত দেখিবলৈ পোৱা গৈছে দেৱব্ৰত শইকীয়াৰ নিকৃষ্ট ৰাজনীতি স্পষ্ট ৰূপত সেই কথা ওলাই পৰিছে কাৰণ ধুৰন্ধৰ দিলীপ নাথক নিৰ্ভীক আৰটিআই কৰ্মী আখ্যা দি ফেচবুকত এটা পোষ্ট দেৱব্ৰত শইকীয়াৰ সাংবাদিক নিগ্ৰহৰ কথা গাপ দিয়াৰ চেষ্টা কৰিছে জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে হিলবালি মাফিয়া দিলীপ নাথৰ পক্ষত অৱস্থান বিধানসভাৰ বিৰোধী দলপতি গৰাকীৰ ND24 সাংবাদিকক হত্যাৰ চেষ্টা কৰি পলাতক হৈ আছে দিলীপ নাথ ধুৰন্ধৰ দিলীপ নাথৰ হৈ উকালতি কৰিছে এবাৰ দেৱব্ৰত শইকীয়াই আৰটিআইৰ বেপাৰী দিলীপ নাথক লৈ হস্তীয়া ৰাজনীতি দেৱব্ৰত শইকীয়াৰ মন্ত্ৰীৰ দুৰ্নীতি ফাদিল কৰাৰ বাবেহে দিলীপ নাথ বিপদত পৰা বুলি সত্যৰ অপলাপ কৰিছে সাংবাদিক হত্যাৰ চেষ্টা কৰা দিলীপ নাথৰ পক্ষত দুটাকৈ ফেচবুক পোষ্ট দেৱব্ৰত শইকীয়াৰ সাংবাদিক নিগ্ৰহৰ এই ঘটনা কিয় গাপ দিয়াৰ চেষ্টা কৰিছে বিৰোধী দলপতি গৰাকীয়ে সেয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন দিলীপ নাথৰ প্ৰতি এনে অহেতুক দৰদ বিৰোধী দলপতি গৰাকীৰ কিয় আহিছে কেৱল হস্তীয়া ৰাজনীতিৰ বাবে এই স্থিতি নে ইয়াৰ অন্তৰালত আৰু কিবা ৰহস্য লুকাই আছে দেৱব্ৰত শইকীয়াৰ কিছু মন্তব্য আছে আমি এই মুহূৰ্তত আগবঢ়াই লৈছো জ্যেষ্ঠ আৰটিআই কৰ্মী দিলীপ নাথ আৰু তেখেতৰ পুত্ৰ পৰিয়ালক যি ধৰণে চৰকাৰী শাসকতন্ত্ৰ ব্যৱহাৰ কৰি ত্ৰাসিত কৰি তোলা হৈছে সেয়া অতি উদ্বেগজনক দিলীপ নাথ ডাঙৰীয়াৰ পৰিয়ালক যি ধৰণে আতিহ্য কৰি তোলা হৈছে সেয়া সংবিধানৰ ওপৰত আক্ৰমণ নাথ ডাঙৰীয়াই গৰুখুটি বহুমুখী কৃষি প্ৰকল্প জলজীৱন আঁচনি অসমৰ বিভিন্ন অঞ্চলত যি বনজ সম্পদ ধ্বংস কৰা চিপাজাৰৰ ব্লকত অবৈধ নিযুক্তি বাক্সা জিলাত চাউল চুৰি ৰঙিয়া আৰু হাজোত ভুৱা ৰেচন কাৰ্ডৰ বিতৰণ আদি বহুকেইটা কেলেংকাৰী উন্মোচন কৰিছিল গতিকে শাসকতন্ত্ৰই নিশ্চিতভাৱে তেখেতৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি ল'লে ইতিমধ্যে ভিডিঅ'ত দেখা গৈছে কিদৰে আৰক্ষীয়ে যোৱা ৰাতি তেখেতৰ ঘৰলৈ গৈ ৰাতি গৈ তালাচী চলাব বিচাৰিছে ৱাৰেণ্ট নোহোৱাকৈ আৰু তেখেতৰ ঘৰত যদি কিবা আৰটিআই তথ্য আছে সেইসমূহ নষ্ট কৰিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন গিৰগাঁও কেলেংকাৰী উন্মোচন কৰাৰ পিছত কিয় আৰক্ষী প্ৰশাসন ব্যৱহাৰ কৰি দিলীপ নাথ আৰু তেখেতৰ পৰিয়ালৰ ওপৰত এনেধৰণেৰে বিনা ৱাৰেণ্টত চাৰ্জ কৰাৰ ব্যৱস্থা কৰিছে যদি তেওঁলোকৰ ওপৰত কিবা অভিযোগ আছিল তেতিয়া সেই অভিযোগৰ ভিত্তিত আগতেই কিয় কোনো ব্যৱস্থা লোৱা নহল গণতন্ত্ৰত চৰকাৰে তথ্য জনাৰ অধিকাৰ আইন আনিছে এই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যিকোনো তথ্য জানিবলৈ বিচৰাটো অপৰাধ নেকি মই আশা কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰীহ লোকৰ ওপৰত কেৱল প্ৰশ্ন উত্থাপন কৰাৰ দুখত উৎপীড়ন বন্ধ কৰক গণতন্ত্ৰত যেতিয়া নাগৰিকৰ মুখ বন্ধ কৰা হয় তেতিয়াই স্বৈৰাচাৰ আৰম্ভ হয় গতিকে স্বৈৰাচাৰী শাসন ব্যৱস্থাক আঁকোৱালি নলৈ জনতাৰ হিতৰ বাবে কাম কৰক আপোনাক আহ্বান জনাইছো যেন ডাবল ইঞ্জিনৰ ৰেলেৰে মানুহক মহতিয়াই নিনিয়ে প্ৰতিশোধৰ ৰাজনীতি পৰিহাৰ কৰি জনহিতৰ ৰাজনীতি গ্ৰহণ কৰক এয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সামাজিক মাধ্যমত কৰা এটা মন্তব্য য'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই খুব স্পষ্টকৈ কথাখিনি কৈছে যে দিলীপ নাথ এগৰাকী নিৰ্ভীক আৰটিআই কৰ্মী ডাঙৰীয়া বুলি বাৰে বাৰে উল্লেখ কৰিছে ধুৰন্ধৰ আৰটিআই কৰ্মী দিলীপ নাথৰ কথাখিনি মাফিয়া দিলীপ নাথৰ পক্ষত এনেধৰণে দেৱব্ৰত শইকীয়াই কিয় স্থান লৈছে নে তেওঁ সাংবাদিক নিগ্ৰহৰ সেই ঘটনাটো নাজানে নে জানি তেওঁ কিবা ৰহস্য আৱৰ্তত গোটেই কথাখিনি ৰাখি এই ধৰণে সামাজিক মাধ্যমত তেওঁৰ পক্ষত স্থিতি লৈছে এই গোটেই কথাবোৰ এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে হঠাৎ বিৰোধী দলপতিগৰাকীয়ে এনে নিকৃষ্ট ৰাজনীতি কৰিব লগা হ'ল কিয় ND24 সাংবাদিক বিমল নাথক লগতে আৰু কেইবাগৰাকীও সাংবাদিকক প্ৰহাৰ কৰিছিল সেইদিনা এক প্ৰকাৰ প্ৰাণে মৰাৰ ভাবুকি দিছিল প্ৰাণে মৰাৰ চেষ্টাও কৰিছিল সৌভাগ্যবশতঃ সেইকেইগৰাকী সাংবাদিকৰ প্ৰাণ ৰক্ষা পৰিছে গতিকে গোটেই মাফিয়া ৰাজ চলাই থকা দীৰ্ঘদিন ধৰি হিলবালি খনন কৰি থকা অবৈধভাৱে ধুৰন্ধৰ দিলীপ নাথ এতিয়া পলাতক হৈ আছে সাংবাদিকক আক্ৰমণ কৰাৰ পাছৰে পৰা
কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে গোটেই বিষয়টো অন্য এটা প্ৰসংগৰ সৈতে সাঙুৰ খুৱাবলৈ চেষ্টা কৰিছে একাংশ লোকে গোটেই বিষয়টো এটা অন্য দিশে নিব বিচাৰিছে যে ক'ব বিচাৰিছে হয়তো বিভিন্ন ক্ষেত্ৰত আৰটিআই কৰাৰ বাবে এই দিলীপ নাথক এতিয়া এনেধৰণে বিচাৰি থকা হৈছে কিন্তু আনফালে সাংবাদিকক প্ৰহাৰ কৰি সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া দিলীপ নাথ যে পলাতক হৈছে এই বিষয়টো আওকাণ কৰা হৈছে কৰবাত জানিও যেন নজনাৰ ভাও ধৰিছে এতিয়া একাংশই গতিকে আৰটিআই বেপাৰী দিলীপ নাথক লৈ সস্তীয়া ৰাজনীতি কৰিছে দেৱব্ৰত শইকীয়া আমি এই সন্দৰ্ভত আৰু কিছু কথা পাতিব বিচাৰিম জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত আছে মই বিমল ফুকন মহন্তৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো বিমল ফুকন মহন্ত এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আমি ND24 দৰ্শকসকলক দেৱব্ৰত শইকীয়াৰ সেই মন্তব্যটো আমি আগবঢ়ালোঁ শুনোৱালোঁ য'ত সম্পূৰ্ণ স্পষ্টকৈ দেৱব্ৰত শইকীয়াই দেখিবলৈ পোৱা গৈছে যে আৰটিআই কৰ্মী দিলীপ নাথৰ কিন্তু পক্ষত স্থিতি লৈছে হঠাৎ দেৱব্ৰত শইকীয়াৰ এনে স্থিতি কিয় নিকৃষ্ট ৰাজনীতি কিয় কৰিব লগা হ'ল এই গোটেই বিষয়টো সাংবাদিক নিগ্ৰহৰ কথাটো দেৱব্ৰত শইকীয়াই নাজানে নে জানি নজনাৰ ভাও ধৰিছে সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আমাৰ বাবে চাওক দেৱব্ৰত শইকীয়াই চাকৈ পাহৰিলে বিৰোধী দলপতিগৰাকীয়ে এই কথাটো মনত ৰখা উচিত যে তেওঁলোকে বিগত নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ওপৰত যেতিয়া কোনোৱে আক্ৰমণ কৰিছিল তেওঁলোকৰ কেণ্ডিডেটৰ ওপৰত তেওঁলোকৰ সমৰ্থকৰ ওপৰত সেইকণ সময়ত ND24 যেনেদৰে গোটেই বিষয়টো সম্প্ৰচাৰ হৈছিল সেই সময়ত আমি যিটো ভূমিকা পালন কৰিছিলোঁ আজি আমাৰে এজন সতীৰ্থ সাংবাদিকক যেতিয়া কোনোৱে আক্ৰমণ কৰিছে আমিও একেটা ব্যৱস্থাৰে একেটা মাধ্যমেৰে একেধৰণে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ দেৱব্ৰত শইকীয়াই জানি পেলাই গোটেই কথাখিনি লুকুৱাইছে বুলিয়ে গম পাইছোঁ যদি তেওঁ আচলতে দিলীপ নাথে ক'ত আৰটিআই মাৰিছিল সকলো তথ্য যদি তেওঁ জানে তেতিয়াহ'লে আমাৰ এক সতীৰ্থ সাংবাদিকগৰাকীক কৰা আক্ৰমণৰ বিষয়টো দেৱব্ৰত শইকীয়াই নজনা কথা নহয় আচলতে ইচ্ছাকৃতভাৱে কৈছে বুলিয়েই ধৰি ল'ব লাগিব যিহেতু হাজোত ক'ৰবাত আৰটিআই মাৰিছে আৰু ক'ৰবাত আৰটিআই মাৰিছে সকলো কথা দেৱব্ৰত শইকীয়াই যদি সলসলীয়াকৈ ক'ব পাৰে তেতিয়াহ'লে বিৰোধী দলপতিগৰাকীয়ে এই কথাটো কিয় নাজানিব যে তেওঁ কিয় আজিৰ তাৰিখত পলাই থাকিব লগা হৈছে তেওঁ কিয় কোনটো গোচৰত পলাই থাকিব লগা হৈছে আৰু যদি এই কথাবিলাক নজনাকৈ কোনোৱে জানো সংবাদ মাধ্যমৰ সন্মুখলৈ বা সামাজিক মাধ্যম যোগে কেতিয়াবা এনেধৰণৰ নিজৰ মন্তব্য প্ৰকাশ কৰিব ৰাজনৈতিক নেতাই সাধাৰণতে নকৰে আৰু এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে কৰা হৈছে আৰু বহুতে এতিয়া এনেধৰণেও ক'ব বিচাৰে যে দেৱব্ৰত শইকীয়াক আৰটিআই দালাল যিগৰাকী আছে সেই আৰটিআই দালাল গৰাকীয়ে ইতিমধ্যে ব্যৱহাৰ কৰিছে তেওঁ ক'ৰবাত আচলতে দেৱব্ৰত শইকীয়াক তেওঁ নিজৰ স্বাৰ্থৰ বাবে দেৱব্ৰত শইকীয়াৰ আশ্ৰয় লৈছে আৰু দেৱব্ৰত শইকীয়াই সেই মিথ্যাচাৰৰ আশ্ৰয় লৈ তেওঁ এই আচল কথাখিনি লুকুৱাই তেওঁ এই কথাখিনি ৰাজহুৱা কৰিছে দেৱব্ৰত শইকীয়াই এই কথাটো নজনা নহয় যে গোটেই আটাইকেইটা সংবাদ মাধ্যমতে সম্প্ৰচাৰ হৈ আছে যে কেনেধৰণে এগৰাকী সাংবাদিকক দা উলিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে আৰটিআই কৰ্মীৰ নামত দালালি কৰা এগৰাকী দিলীপ নাথ নামৰ ব্যক্তি তেওঁৰ পুত্ৰ আৰু যিখন এজাহাৰখনত কি লিখা আছে সেয়া নাজানিব পাৰে কিন্তু ঘটনাটোতো জানিব আৰু সেই ঘটনাটোৰ বাবে যে পলাই আছে এইটোতো জানিব গতিকে সেইটো নজনাকৈ কেতিয়াও থাকিব নোৱাৰে কাৰণ এই গোটেই ঘটনাটো জানিব যে এইটো কাৰণেই জানিব কাৰণ তেওঁ বিৰোধী দলপতি আৰু এই সমগ্ৰ ঘটনাটোত তেজপুৰৰ যিগৰাকী কংগ্ৰেছৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীৰ নাম সোমাই আছে দাদুল বৰকটকী শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু দাদুল বৰকটকীৰ যিগৰাকী খুলখালী সেই খুলখালীগৰাকীও এইটো গোচৰত গ্ৰেপ্তাৰ হৈছে এইটো গোচৰৰ এজন অভিযুক্ত গতিকে এই গোচৰটোত যদি এগৰাকী কংগ্ৰেছৰ জিলা সভাপতিৰ খুলখালীয়ে একিউজ হয় আৰু সেই কথাটো যদি বিৰোধী দলপতি হৈ দেৱব্ৰত শইকীয়াই নাজানে তেতিয়াহ'লে তেওঁ আৰু কিমানৰ বিৰোধী দলপতি সেই কথাটো আচলতে বহুতৰ মুখে মুখে প্ৰশ্ন উত্থাপন হ'ব বিৰোধী দল কংগ্ৰেছৰ দলপতি হৈ তেওঁ যদি তেওঁ এই কথাখিনি নাজানে যে তেওঁৰে এগৰাকী জিলা কংগ্ৰেছৰ সভাপতিৰ খুলখালীয়ে একেটা গোচৰতে একিউজ হৈছে তেওঁলোকে যে সাংবাদিকক মাৰিবলৈ আহিছিল সেই কথাখিনি সকলো সংবাদ মাধ্যমত বাজি থকাৰ পাছত বিৰোধী দলপতিগৰাকীয়ে নাজানা কোনো কাৰণ থাকিবই নোৱাৰে গতিকে তেওঁ নিশ্চিতভাৱে জানে আৰু জানি তেওঁ এইখিনি এইটো কাৰণে কৰিছে যে তাত যেনেকেই নহওক তেওঁলোকে এটা সেফগাৰ্ড দিব লাগে যিকোনো প্ৰকাৰে নহওক চৰকাৰখনৰ বিৰোধী স্থিতি এটা ল'ব লাগে এজন সাংবাদিকক প্ৰহাৰ কৰা হৈছে তেওঁ হস্পিটেলাইজ হৈ যাব লগা হ'ল তাৰ এটা সমবেদনা দিব লাগে তেওঁলোকৰ বিৰোধী দল হিচাপে গণতন্ত্ৰৰ কথা কয় তেওঁ যে গণতন্ত্ৰৰ অকাল মৃত্যুৰ কথা কয় গণতন্ত্ৰৰ অকাল মৃত্যু শাসকীয় দলে কৰিছে নে তেওঁলোকৰে এগৰাকী জিলা সভাপতিৰ খুলখালীয়ে কৰিছে
গণতন্ত্ৰৰ অকাল মৃত্যু তেওঁ যিগৰাকীৰ হৈ ওকালতি কৰিছে সেইগৰাকীৰ পুত্ৰই কৰিছে নে আচলতে শাসকীয় দলৰ কোনোবাই কৰিছে গতিকে গণতন্ত্ৰৰ অকাল মৃত্যুৰ প্ৰসংগটো আনাৰ কোনো যুক্তি নাই গণতন্ত্ৰৰ অকাল মৃত্যু ইয়াত কোনোৱে কৰা নাই ইয়াত যি কৰিছে সেই ইয়াত কোনো বিজেপিয়ে কৰা নাই ইয়াত যি কৰিছে সেইগৰাকী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যাৰ হৈ এনেধৰণে ওকালতি কৰি আছে তেওঁ নিজে কৰিছে এটা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৰু বিৰোধী কংগ্ৰেছৰ যিগৰাকী জিলা সভাপতি বিমল ফুকন মহন্ত আপুনি যিখিনি কথা ক'লে আমাৰতো লগা নাই যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কথাখিনি নাজানে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গোটেই কথাখিনি জনাৰ পিছত হঠাৎ সামাজিক মাধ্যমত এই ধৰণে RTI কৰ্মী দিলীপ নাথৰ পক্ষত স্থিতি লোৱাটোৱে কিন্তু ৰহস্যৰ সৃষ্টি কৰিছে ইয়াৰ অন্তৰালত কেনে ধৰণৰ কাৰণ থাকিব পাৰে বহুতেতো এতিয়া ঢেকিয়াজুলিত ক'ব বিচাৰিছে যে তেওঁ বিক্ৰী গ'ল বহুতে এই কথা ক'ব বিচাৰিছে যে দেৱব্ৰত শইকীয়া বিক্ৰী গ'ল গতিকে দেৱব্ৰত সঁচাকৈ দেৱব্ৰত শইকীয়া বিক্ৰী গ'ল নে নাই সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু এগৰাকী যিহেতু হত্যাৰ প্ৰৰোচনাৰ গোচৰত অভিযুক্তক হৈ চাফাই দিবলৈ যোৱাটো কেতিয়াও যুক্তিসংগত নহয় তেওঁ যিকেইটা ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে দিলীপ নাথৰ সেই সূত্ৰে আৰক্ষীয়ে তেওঁ ঘৰত বিচাৰি যোৱা আৰক্ষীয়ে তেওঁ ঘৰ তালাচী কৰা অধিকাৰ BNSS আৰক্ষীক দিছে গতিকে সেই অনুসাৰে শোণিতপুৰ আৰক্ষীয়ে তেওঁৰ ঘৰত অভিযান চলাইছে সেয়া সত্য কিন্তু BNSS খনত ক'ত কি ধাৰা সংযুক্ত হৈছে কোন ধাৰা মতে আৰক্ষী গৈছিল যদি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নাজানে তেখেতে এবাৰ কোনোবা এজন লোকৰ পৰা আইনী পৰামৰ্শ ল'ব পাৰে যে কি কি কাৰণত কেতিয়া কেতিয়া যাব পাৰে যদি ধাৰা লগালে যাব পাৰে যেটো কেদিনা নিখা হোৱাৰ বাবে তেওঁ ঘৰত মহিলা থকাৰ বাবে আৰক্ষী প্ৰৱেশ কৰা নাছিল নিশ্চয়কৈ দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে সামাজিক মাধ্যমত যে তেওঁৰ ঘৰলৈ এনেকৈ গৈছিল RTI কিছু তথ্য পায় নেকি তেওঁৰ সেই গুৰুত্বপূৰ্ণ তথ্য পাতি আৰক্ষীয়ে ল'ব বিচাৰিছিল এই ধৰণে তেওঁ কিছু কথা কৈছে গতিকে এই কথাখিনি চালে এনেকুৱা লাগিছে যেন তেওঁ গোটেইখিনি কথাই জানে যদি জানে তেন্তে সঘন যোগাযোগত আছে এতিয়া ক'ত আছে RTI কৰ্মী দিলীপ নাথ হয়তো দেৱব্ৰত শইকীয়াও জানিব আৰক্ষী তদন্ত প্ৰক্ৰিয়া দেৱব্ৰত শইকীয়াকো যদি সোধা পোছা কৰে তেন্তে ওলাই পৰিব হয়তো সঘন যোগাযোগত আছে বুলি দেৱব্ৰত শইকীয়াৰ লগত কোনে RTI কৰ্মীগৰাকীৰ হৈ যোগাযোগ কৰিছে কোনে তেওঁৰ লগত কথা পাতিছে কোনে ইনফৰমেশ্যন দিছে ক'ত ক'ত RTI মাৰিছিল সেই কথা দিছে তেওঁ ঘৰত কিমান সময়ত আৰক্ষী গৈছে কিমান সময় নাই যোৱা সেয়া তাত তেওঁৰ ঘৰত দিলীপ নাথৰ ঘৰত CC কেমেৰা লাগি আছে তেওঁলোকৰ পদুলিৰ পৰা CC কেমেৰা আছে গতিকে CC কেমেৰাৰ তলত আৰক্ষীয়ে নীতি বহিৰ্ভূত কাম কৰিবলৈ কেতিয়াও নাযায় কিন্তু আৰক্ষীয়ে যেতিয়া এটা গোচৰ ৰুজু কৰিছে তদন্তৰ খাতিৰত তেওঁ ঘৰলৈ আৰক্ষীয়ে তেওঁ বিচাৰি যোৱাটো নিয়ম আৰু নিখা হোৱাৰ বাবে আন্ধাৰ হোৱাৰ বাবে যেটো আন্ধাৰ হোৱা বা বেলি বহাৰ পিছত কোনো লোকৰ ঘৰত যদি মহিলা থাকে তেতিয়া আৰক্ষী প্ৰৱেশ নকৰে আৰু যি কাৰণত সেদিনা তেওঁ ঘৰৰ ভিতৰত আৰক্ষী প্ৰৱেশ নকৰিলে গতিকে পিছদিনা দিনৰ পোহৰত পুনৰ আৰক্ষী গৈছে যিখিনি কথা আমি আৰক্ষীৰ পৰা জানিব পাৰিছো গতিকে আৰক্ষী গৈছে গতিকে এটা গোচৰৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে যাব পাৰে তাৰ বাবে আদালতৰ পৰা ৱাৰেণ্ট লৈ আহিব অন্তত নালাগে গতিকে যিমান দূৰ সম্যক আইনৰ জ্ঞান মোৰ আছে মোৰ জ্ঞানৰ পৰিসীমাৰ ভিতৰত থাকি মই এইখিনি কথাই জানো বা ক'ব পাৰো যে কোনোবা এজন লোক যেতিয়া অভিযুক্ত হয় আৰু তেতিয়া তেওঁ যদি জঘন্য অপৰাধৰ অভিযোগত অভিযুক্ত হয় তেওঁক বিচাৰি আৰক্ষীয়ে যদি যিকোনো সময়ত অভিযান চলাব পাৰে কিন্তু যদি কোনোবা এটা ঘৰৰ ভিতৰত আন্ধাৰ হোৱাৰ পিছত ঘৰটোৰ ভিতৰত যদি মহিলা থাকে তেতিয়াহ'লে আৰক্ষীয়ে প্ৰৱেশ সাধাৰণতে নকৰে বা কৰাত বাৰণ আছে গতিকে আৰক্ষীয়ে সেইদিনা নিখা কৰা নাছিল কিন্তু দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে যদি তদন্তৰ খাতিৰত RTI ফাইল জব্দ কৰিব লাগে তাত অপৰাধ কি হ'ব পাৰে যদি এই যিটো তদন্ত চলি আছে যিটো ঘটনা ঢেকিয়াজুলি আৰক্ষী থানাত ৰুজু হৈ আছে সেই গোচৰটো সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই তেওঁক বিচাৰি যোৱাটো অপৰাধ কেনেদৰে হ'ব পাৰে গতিকে দেৱব্ৰত শইকীয়া ডাঙৰীয়া এই বিষয়বিলাক একো নজনাকৈ এই কথাবিলাক কোৱা নাই কৰবাত দেৱব্ৰত শইকীয়াক বিপথে পৰিচালিত কৰা হৈছে তেওঁ এগৰাকী সৎ প্ৰকৃতিৰ ব্যক্তি গতিকে তেওঁ ইমান দলৈকে গমি পিটি নাই চোৱা নচোৱাৰ বাবে তেওঁ কোনোবাই ব্যৱহাৰ কৰিছে আৰু যি কাৰণে দেৱব্ৰত শইকীয়া এনেধৰণৰ ভাষ্য প্ৰদান কৰিছে যেতিয়া এই কথাখিনিক লৈ বিতৰ্ক আৰম্ভ হ'ব নিশ্চয় অনাগত সময়ত দেৱব্ৰত শইকীয়াই সুৰ খলাবলৈ বেছি সময় নালাগিব তেওঁ নিশ্চিতভাৱে সুৰ খলাব এইটো আমি নিশ্চিত কাৰণ এইটো কাৰণেই নিশ্চিত যে তেওঁ ভাবি আছে যে তেওঁ এটা পিকচাৰ দেখুওৱা হৈছে আৰু সেইখনকে দেখি তেওঁ সামাজিক মাধ্যমত এই কথাখিনি কৈছে কিন্তু তেওঁ প্ৰকৃত যিটো ঘটনা প্ৰকৃত ঘটনাটো হয়তো তেওঁ আধাখনীয়াকৈ অৱগত কৰা হৈছে বা তেওঁ যি জানিছে সেয়া তেওঁ আসল কাহিনীটো নকৈ নকল কাহিনী এটা তেওঁ কোৱা গৈছে
যি কাৰণত তেওঁ এনেধৰণৰ কথা কৈছে তেওঁ সহজ সৰল এজন মানুহ শইকীয়াকে নহয় আচলতে বহু সংখ্যক লোকক আচলতে এই ধৰণে দেখুৱাবলৈ চেষ্টা কৰি থকা হৈছে যে RTI কৰ্মী দিলীপ নাথ একেবাৰে নিকা এগৰাকী ব্যক্তি যি কেতিয়াও দুৰ্নীতিৰ সৈতে জড়িত নহয় RTI কৰ্মী দিলীপ নাথে বিভিন্ন সময়ত বহু ঘোটালা আচলতে উন্মোচন কৰিছিল বুলি আৰু বিশেষকৈ এই গৰুকুটি প্ৰকল্পৰ বিভিন্ন ধৰণৰ কথা বতৰা আচলতে RTI কৰ্মী দিলীপ নাথেহে পোহৰলৈ আনিল আৰু যাৰ বাবে এতিয়া তেওঁ হাৰাশাস্তিৰ সন্মুখীন হৈছে এই ধৰণৰ কথা বতৰাবোৰ ক'ব বিচাৰিছে য'ত তেওঁ হিলবালি মাফিয়াৰ সৈতে জড়িত তেওঁৰ নেতৃত্বতে অবৈধ খনন চলি আছে তেওঁৰ নেতৃত্বতে এটা দলে গৈ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিছিল আক্ৰমণ কৰিছে য'ত চিকিৎসাধীন হ'বলগীয়া হৈছে আমাৰ সাংবাদিক এই বিষয়টো ক'ৰবাত আঁতৰাই ঢাকি পেলোৱাবলৈ এক প্ৰকাৰ চেষ্টা কৰা হৈছে কিয় RTI কৰ্মী দিলীপ নাথৰ প্ৰতি ইমান দৰদ কিয় একাংশ লোকৰ দৰদ নহয় একাংশ লোকৰ লোভ মই এইটো দৰদ বুলি নকওঁ এইটো মই লোভ বুলি ক'ম কাৰণ একাংশ লোক ক'ৰবাত নহয় ক'ৰবাত এই গোটেই প্ৰক্ৰিয়াটো যিটো আইনী প্ৰক্ৰিয়াৰে আৰক্ষী আগবাঢ়িছে যিটো আইনী প্ৰক্ৰিয়াৰে এই গোটেই যিটো সাংবাদিক নিগ্ৰহৰ যিটো ঘটনা হত্যাৰ চেষ্টা চলোৱাৰ যিটো ঘটনা তেওঁক অপহৰণ কৰি লৈ যোৱাৰ যিটো ঘটনা দা লৈ ৰাজপথত আক্ৰমণ কৰাৰ যিটো ঘটনা এই ঘটনাটোক যে লগত কোনোবা এগৰাকীৰ মন্ত্ৰীৰ গৰুলৈ কোনো সম্পৰ্ক নাই ৰাইজে মাতিছে 5 নৈ বাকী ৰাইজে মাতোতে আমাৰ সাংবাদিক বাতৰি কৰিব গৈছিল আৰু বাতৰিটো কৰিবলৈ যাওঁতে ক'ৰবাত নহয় ক'ৰবাত দিলীপ নাথ আৰু তেওঁৰ পুত্ৰৰ সান্দহ খোৱা বালি তল যাব বাবে আঠবাটত আগচি ধৰি প্ৰহাৰ কৰা হৈছিল ইয়াৰ লগত গীৰ গাই গৰু মন্ত্ৰী কাৰো একো সম্পৰ্ক নাই কিন্তু এনেধৰণে বস্তুটো কৰা হৈছে একাংশ জ্যেষ্ঠ সাংবাদিক একাংশ ৰাজনৈতিক নেতা সকলোৱে এনেধৰণে গোটেই বিষয়টো প্ৰপগাণ্ডা কৰি ইচ্ছাকৃতভাৱে এনেধৰণৰ কৰা গৈছে য'ত তেওঁলোকৰ নিজৰ লাভালাভৰ কথা চিন্তা কৰিছে প্ৰকৃত সত্যক কেতিয়াও ঢাকি ৰাখিব পৰা নাযায় এঞ্জেলা আৰু যোনে যিমান চেষ্টা অব্যাহত নাৰাখক প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু সেইবাবেই দিলীপ নাথৰ পুত্ৰ গ্ৰেপ্তাৰ হৈছে কোনো কাৰণত কোনো গীৰ গাই কাৰণে নহয় দিলীপ নাথৰ পুত্ৰ তেওঁ গ্ৰেপ্তাৰ হৈছে তেওঁৰ লগত আৰু 3জন গ্ৰেপ্তাৰ হৈছে একমাত্ৰ সাংবাদিক আক্ৰমণৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছে এই কথাটো দেৱব্ৰত শইকীয়াই এতিয়াও যদি বুজি পোৱা নাই তেতিয়াহ'লে অলপ তেওঁলোকে খবৰ কৰিবলৈ দিয়ক আৰু খবৰ কৰাৰ পিছত সকলো কথা স্পষ্ট হ'ব আৰু নিশ্চয় মোৰ বিশ্বাস আছে যে সকলো কথা গম পোৱাৰ পিছত সুৰ খলাবলৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বেছি সময় নালাগিব আৰু তেওঁ প্ৰকৃত সত্য উপলব্ধি কৰিবলৈ এতিয়ালৈকে পৰা নাই প্ৰকৃত সত্য উপলব্ধি কৰক আৰু কৰি যদি তেওঁ এতিয়ালৈকে গম পোৱা নাই তেওঁ কিছু অন্বেষণ কৰক অন্বেষণ কৰিলে আসল সত্য গম পাব কি অভিযোগত দিলীপ নাথৰ পুত্ৰ আজি গ্ৰেপ্তাৰ হ'ল কি অভিযোগৰ বাবে কিয় গ্ৰেপ্তাৰ হোৱাৰ ভয়ত দিলীপ নাথ আজি পলাই থাকিব লগা হৈছে কিয় দিলীপ নাথ নামৰ RTI কৰ্মীজনক ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ পৰা বহিষ্কাৰ কৰা হ'ল সেইগৰাকী এগৰাকী নিজকে পৰ্টেলৰো সাংবাদিক বুলি কয় কিন্তু তেওঁক ঢেকিয়াজুলি প্ৰেছ ক্লাবে কিয় বহিষ্কাৰ কৰিলে কিয় তেওঁৰ মাজবাট আৰক্ষী থানাৰ এটা গোচৰত কিয় গ্ৰেপ্তাৰ হ'ব লগা হ'ল দুজনকৈ লোকৰ কাৰ্ড কুৱাৰীত দুজনকৈ লোকৰ অকাল মৃত্যু ঘটিল সকলো কথা তন্নতন্নকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বুজক খবৰ লওক আৰু খবৰ লোৱাৰ পিছত এনেধৰণৰ মন্তব্য কৰিব আৰু এনেধৰণৰ তেওঁ মন্তব্যই সামগ্ৰিকভাৱে কংগ্ৰেছ দলটোক যে ক্ষতি কৰিব আৰু কংগ্ৰেছ দলটোৰ যে তেনেধৰণৰ মন্তব্যৰ পৰা ক্ষতি হ'ব এই কথাটো দলপতি হিচাপে তেখেতে নিশ্চয় এবাৰ ভাবি চোৱা উচিত আছিল হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক বিমল ফুকন মহন্ত গোটেই বিষয়টো এক প্ৰকাৰ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে একাংশ লোকে গতিকে এই গোটেই বিষয়টো এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি দৃষ্টি ৰাখিছোঁ এই বিষয়টোৰ ওপৰত কাৰণ এইগৰাকী দিলীপ নাথ যিগৰাকী দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ সৈতে জড়িত এইগৰাকী দিলীপ নাথক আকৌ নিৰ্ভীক RTI কৰ্মী আখ্যা দিবলৈ চেষ্টা কৰিছে একাংশই গতিকে এই গোটেই প্ৰসংগটোৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আৰক্ষী তদন্ত প্ৰক্ৰিয়া চলিছে এতিয়াও যিহেতু পলাতক দিলীপ নাথক যদি আৰক্ষীয়ে আটক কৰে বা গ্ৰেপ্তাৰ কৰে তেতিয়াই হয়তো গোটেইখিনি কথা পোহৰলৈ আহিব যেতিয়াই জেৰাৰ সন্মুখীন হ'ব তেতিয়াই হয়তো মুখ খুলিবলৈ বাধ্য হ'ব এগৰাকী দিলীপ নাথে যিগৰাকীয়ে সাংবাদিকক আক্ৰমণ কৰিছিল যিগৰাকী নেতৃত্বতেই এই হিলবালি খনন অবৈধভাৱে দীৰ্ঘদিন ধৰি তাত চলি আছে মাফিয়া ৰাজ চলি আছে তাত দুজন শ্ৰমিক মৃত্যু হ'ল কেনেকৈ মৃত্যু হ'ল কিয় ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰা হৈছিল সেই অসহায় পৰিয়ালকেইটাই কেতিয়া ন্যায় পাব এই গোটেই কথা বতৰাবোৰ এই ঘটনাটোৰ সৈতে জড়িত হৈ আছে জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তই আমাক গোটেইখিনি কথা জনালে পৰৱৰ্তী সময়ত আমি এই বিষয় সন্দৰ্ভত আৰু কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত